Hey guys, welcome back to another new video. So guys, এই গৰমৰ দিনত আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা দোকানৰ পৰা পানী কিনি খাবলগীয়া হয়। কিন্তু guys, আপোনালোকে বাৰু কেতিয়াবা এটা কথা মন কৰিছেনে? এই যে আমি দোকানৰ পৰা কিনি খোৱা পানীৰ বটলবোৰৰ হাফৰ বা খপটোৰ ৰং বেলেগ বেলেগ হয়। কি কাৰণেনো এই খপটোৰ ৰং বেলেগ বেলেগ হয় বা এই খপটোৱে ৰং সলনি কৰিনো আমাক কি সংকেত দিয়ে আজিৰ ভিডিঅ'টোত মই তাকে কম আপোনালোক সকলে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ হওক, এই যে পানীৰ বটলবোৰৰ মানে খপবোৰ, এই খপবোৰে আমাক সেই বটলটোত কেনেকুৱা ধৰণৰ পানী আছে সেইটোকে সাংকেতিক ভাষাত বুজাই দিয়ে বা কৈ দিয়ে। তো গাইজ, এতিয়া মেইন কথাটো হ'ল যে এই পানীৰ বটলবোৰত সাধাৰণতে 4টা ৰঙৰ খপ বা সাফৰৰ ব্যৱহাৰ কৰা হয়। সেইকেইটা হৈছে বগা, ক'লা, নীলা আৰু সেউজীয়া। এই 4টা ৰঙৰ খপহে মানে পানীৰ বটলবোৰত সাফৰ হিচাপে মানে ব্যৱহাৰ কৰা হয়। তো এতিয়া গাইজ, প্ৰথমতে আমি বগা ৰঙৰ খপটোৰ বিষয়ে বা সাফৰটোৰ বিষয়ে কথা পাতোঁ। তো গাইজ, যদি যিকোনো এটা পানীৰ বটলৰ খপটো বা সাফৰটোৰ ৰং বগা হয়, তেতিয়াহ'লে আপুনি বুজিব লাগিব যে সেই বটলটোত থকা পানীখিনি প্ৰচেছড ৱাটাৰ। কিন্তু তাৰ বিপৰীতে যদি এটা পানীৰ বটলৰ খপটোৰ ৰং নীলা ৰঙৰ হয়, তেতিয়াহ'লে আপুনি বুজিব লাগিব যে সেইখিনি হৈছে স্প্ৰিং ৱাটাৰ। অৰ্থাৎ সেই পানীখিনি প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা হৈছে। যেনে ধৰক পাহাৰৰ পৰা বৈ অহা নিজৰা আদিৰ পৰা সেই পানীখিনি সংগ্ৰহ কৰা হৈছে। কিন্তু তাৰ বিপৰীতে যদি সেই পানী মানে যিকোনো এটা পানীৰ বটলৰ খপটোৰ ৰং সেউজীয়া ৰঙৰ হয়, তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব যে সেইখিনি পানীত টেষ্ট বা সোৱাদটো বঢ়াবৰ বাবে তাত ফ্লেভাৰ মিহলাই দিয়া আছে। তো বুজি পাইছেনে? এই সেউজীয়া ৰঙৰ খপ থকা পানীৰ বটলটোত মানে পানীৰ সোৱাদ বঢ়াবৰ কাৰণে এক্সট্ৰাকৈ ফ্লেভাৰ মিহলাই দিয়া থাকে। আৰু তাৰ লগে লগে যদি কোনো এবিধ পানীৰ বটলৰ খপটোৰ ৰং ক'লা ৰঙৰ হয়, তেতিয়াহ'লে সেই পানীখিনি হৈছে এলক্লাইন ৱাটাৰ বা ডেটক্স ৱাটাৰ। এই ক'লা ৰঙৰ সাফৰ থকা পানীৰ বটলবোৰ সাধাৰণতে অইন পানীৰ বটলবোৰতকৈ তুলনামূলকভাৱে কিছু দামী হয়। আৰু তাৰ লগে লগে কৈছোঁৱেই যে এই পানীবোৰ এলক্লাইন বা ডেটক্স ৱাটাৰ হয়। আৰু এই এলক্লাইন বা ডেটক্স ৱাটাৰ আমাৰ শৰীৰৰ বাবে উপকাৰী হয়। বুজি পালে আপোনালোকে? আশা কৰোঁ যে এই পানীৰ বটলবোৰৰ সাফৰৰ ৰং বেলেগ বেলেগ হ'লে এই পানীখিনিও যে বেলেগ বেলেগ হয়। তো আশা কৰোঁ নেক্সট টাইম যেতিয়া আপুনি পানী কিনি খাব, তেতিয়াহ'লে এই ভিডিঅ'টোলৈ নিশ্চয় মনত পেলাব। আৰু যদি এই ভিডিঅ'টো চাই আপুনি ভাল পালে, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টোত লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। এই ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।